হেল্ল' গাইজ, আজি বহুত জল্পনা কল্পনাৰ পিছত আজি অসমৰ বিধানসভাৰ বা অধিৱেশনত মন্ত্ৰী পীযুষে ক'লে যে বেঞ্চাৰ শিক্ষকসকলৰ বাবে কেইবাটাও বহুত গুৰুত্বপূৰ্ণ তথ্য তুলি ধৰিলে। তো ভিডিঅ'টো পোনপ্ৰথমৰ পৰা ৰাষ্ট্ৰপতিয়ে আপোনালোকে চাওক। তো অসমৰ মাননীয় মন্ত্ৰী ডক্টৰ পীযুষ হাজৰিকাক যেতিয়া সুধিছিল বিৰোধী বিধায়কসকলে বিধানসভাৰ অধিৱেশনত যে বেঞ্চাৰ শিক্ষকসকলৰ প্ৰাধিকৰণ কৰিব কি, বেঞ্চাৰ স্কুলসমূহ প্ৰাধিকৰণ কৰিব কি, তেখেতে নিয়মীয়া দৰমহা পাব কি, তেখেতৰ পোষ্ট পাৰ্মানেণ্ট হ'ব কি, এইবিলাক বিদ্যালয় প্ৰভিঞ্চিয়েলাইজ কৰা হ'ব কি। তেতিয়া অসমৰ মন্ত্ৰী পীযুষ হাজৰিকাই ক'লে যে বেঞ্চাৰ স্কুলসমূহ প্ৰাধিকৰণৰ বাবে তেওঁলোকৰ কোনো পৰিকল্পনা নাই, তেওঁলোকৰ কোনো প্লেন নাই, তেওঁলোকে এইটো কৰিব নকৰিব, কাৰণ এইটো নিয়মৰ ভিতৰত হ'ব, যিটো ৰুল ৰেগুলেশ্যন, যিটো এক্ট এইটো মতো হ'ব। গতিকে কি প্ৰশ্ন সুধিলে আৰু কি ঘোষণা কৰিলে আপোনালোকৰ ভিডিঅ'টো আৰু তাৰ ভিডিঅ' ক্লিপটো আপোনালোকে চাওক। পাৰ্মিশ্যন লৈ নিয়ম নীতি বজাই ৰাখি এই শিক্ষকসকলে তাত কাম কৰি আছে। তাত মিড ডে মিল দিয়া হৈছিল। তৰুণ গগৈ চৰকাৰৰ কালত, কংগ্ৰেছ চৰকাৰৰ কালত এককালীন সাহায্য পৰ্যন্ত তেওঁলোকক দিয়া হৈছিল। অৰ্থাৎ অসমত প্ৰতিটো বেঞ্চাৰ শিক্ষানুষ্ঠান 99% বেঞ্চাৰ শিক্ষানুষ্ঠান আৰু বেঞ্চাৰ শিক্ষানুষ্ঠানত কৰ্মৰত শিক্ষক কৰ্মচাৰীসকলে নিয়ম নীতিৰ মাজেৰে চৰকাৰী আওতাৰ মাজত সোমাই গৈছিল। কিন্তু বিজেপি চৰকাৰ অহাৰ পিছত বিভিন্ন অজুহাত দেখুৱাই তেওঁলোকক এই চাকৰিৰ পৰা তেওঁলোকক বাদ দিয়া হৈছে, তালিকাভুক্ত তেওঁলোকে নকৰিলে। মাত্ৰ আপোনালোকৰ জৰিয়তে এটা উদাহৰণ ৰাজ্যবাসীক মই ক'ব বিচাৰোঁ। এখনে শিক্ষানুষ্ঠান ধৰক, তাতে কোনোবা হেডমাষ্টাৰ আছে, কোনোবা কেৰাণী আছে, কোনোবা চকীদাৰ আছে, কোনোবা বিজ্ঞানৰ শিক্ষক আছে, কোনোবা সমাজ বিজ্ঞানৰ শিক্ষক আছে, কোনোবা হিন্দীৰ শিক্ষক আছে, কোনোবা সংস্কৃতৰ শিক্ষক আছে, কোনোবা আৰবী বিভাগৰ শিক্ষক আছে। একেখন বিদ্যালয় তেওঁলোকে একেলগে জইন কৰিছে, একেলগে কাম কৰিছে, একেলগে পাঠদান দি আছে। সেই বিদ্যালয়খনত হয়তো 2জন শিক্ষকৰ চাকৰি নিয়মীয়াকৰণ হৈছে, বাকী 4জনৰ নিয়মীকৰণ হোৱা নাই। একেখন বিদ্যালয়ৰ হেডমাষ্টাৰৰ চাকৰি হৈছে, বাকী তেওঁৰ তলত থকা শিক্ষাগুৰুসকলৰ চাকৰি হোৱা নাই। এনেকুৱাভাৱে মানৱতাৰ দিশ তেওঁলোকে বিবেচনা নকৰি বেঞ্চাৰ স্কুলত কৰ্মৰত শিক্ষাগুৰুসকলৰ লগত এনেকুৱাভাৱে চৰকাৰে কাম কৰি আছে। প্ৰতিটো বিধানসভাত মাননীয় বিৰোধী দলৰ বিধায়কসকলৰ লগতে শাসক পক্ষৰ 2জন বিধায়কে এই শিক্ষা যিটো এক্ট 2017 তাক বিবেচনা কৰাৰ কাৰণে আমি দাবী জনাওঁ। আজিও মই প্ৰশ্ন আনিছিলোঁ। আজিৰ প্ৰশ্নত মাননীয় শিক্ষামন্ত্ৰী শিক্ষা বিভাগে স্বীকাৰ কৰিছে যে 1109খন নিম্ন প্ৰাথমিক বিদ্যালয়, 234খন উচ্চ প্ৰাথমিক আৰু 440খন মাধ্যমিক শিক্ষা বিদ্যালয় তেওঁলোকে চৰকাৰীকৰণ কৰা নাই। তাত কৰ্মৰত শিক্ষাগুৰুসকলক তেওঁলোকে চৰকাৰীকৰণ কৰা নাই। গতিকে বহু শিক্ষাগুৰু এনেকুৱা আছে বেঞ্চাৰ স্কুলত থাকি থাকি তেওঁলোকে অৱসৰ লৈছে, দৰমহা পোৱা নাই, বহুতে আত্মহত্যা কৰিছে। গতিকে এই মুহূৰ্তত ৰাজ্যখনত এটা জ্বলন্ত সমস্যা যে একেলগে কাম কৰিছে, কিছুমানে বেতন পাই আছে, কিছুমানে পোৱা নাই। একেলগে শিক্ষানুষ্ঠান খুলিছে, কিছুমান শিক্ষানুষ্ঠান চৰকাৰীকৰণ হৈছে, কিছুমান শিক্ষানুষ্ঠান চৰকাৰীকৰণ হোৱা নাই। মহাবিদ্যালয়ৰ পৰা আৰম্ভ কৰি একেবাৰে প্ৰাথমিক বিদ্যালয়লৈকে এনেকুৱা আশাপূৰ্ণ এখন সিদ্ধান্ত লৈ ৰাজ্য চৰকাৰখনে বহু শিক্ষাগুৰুসকলক, শিক্ষক কৰ্মচাৰীসকলক বিপদত পেলাইছে। ইয়াৰ পৰা আমি দাবী জনাইছোঁ ৰাজ্য চৰকাৰে এই শিক্ষাগুৰুসকলক ন্যায় দিব লাগে। তেওঁলোকক যিখিনি তেওঁলোকৰ প্ৰাপ্য মৰ্যাদাৰ পৰা বঞ্চিত কৰিছে তাৰ কাৰণে উপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিব লাগে। মানে আমাৰ এতিয়াও শিক্ষক ক'ৰবাত কম আছে, আদেশীকৰণ প্ৰক্ৰিয়াটো এতিয়াও নাই। মই ক্লিয়াৰলি ক'ব খুজিছোঁ আৰু কুৱেশ্যন আছে। 2017 চনত লাষ্ট আমাৰ প্ৰভিঞ্চিয়েলাইজেশ্যন এক্টখন আমাৰ গৃহীত হৈছিল আৰু গোটেই প্ৰক্ৰিয়াটো 2021 চনত সম্পূৰ্ণ হৈছে। গতিকে প্ৰাদেশিকৰণ প্ৰক্ৰিয়া আৰু ক'তো বাকী নাই। প্ৰাদেশিকৰণ কৰা বিদ্যালয়সমূহৰ ভিতৰত 15খন জিলাত 37খন বিদ্যালয়ত ছাত্ৰ ছাত্ৰীৰ সংখ্যা অনুপাতে শিক্ষক হোৱা নাই। কিন্তু মই ভাবোঁ এইটো সঠিক নহয়, কাৰণ মই এখন ব্লকতে দেখুৱাব পাৰিম যে এখন ব্লকতেই মানে কমন হিচাপে আপাৰ প্ৰাইমাৰী স্কুলত চব 3জনকৈ শিক্ষক লোৱা হৈছে, কিন্তু ক'ৰবাত 150, 180, 200ৰ ওপৰত ছাত্ৰ ছাত্ৰী আছে। অসমত মোৰ বোধেৰে এইটো কেইবা শ হ'ব বা হাজাৰৰ ওপৰত হ'ব। ইয়াত মাত্ৰ 37খন বিদ্যালয় বুলি দেখুৱাইছে। গতিকে আৰু এটা কথা কৈছে যে মই কৈছোঁ বাদ পৰি থকা বিদ্যালয়সমূহৰ
বাকী শিক্ষকসকলক কেতিয়া প্ৰাধিকৰণ কৰা হ'ব? ইয়াত লিখিছে বাদ পৰি থকা কোনো শিক্ষক নাই। গতিকে ইয়াত চৰকাৰে কৈছে যে ছাত্ৰ সংখ্যা অনুপাতে 37খন বিদ্যালয়ত শিক্ষক দিয়া নাই, তাৰমানে বাকীখিনি বাদ পৰি আছে। আকৌ তলত লিখিছে বাদ পৰি থকা নাই। চৰকাৰে এইবিলাক কি মানে পৰস্পৰ বিৰোধী উত্তৰ দি আছে। শিক্ষক বাকী শিক্ষকসকলক ল'ব বিচাৰে নাই, এই কথাটো মোক বুজাই দিব লাগে। হয়তো আজি অহা নাই, এইটো যিহেতু তেখেতে বেবেৰিবাগ উত্তৰ দিছে, তেখেতে বুজাত ভুল কৰিছে। বাদ পৰি আছে মানে আমাৰ এতিয়াও শিক্ষক ক'ৰবাত কম আছে। ৰেচনেলাইজেশ্যন হওক বা নতুনকৈ এপইণ্টমেণ্ট দি হওক শিক্ষকৰ নিযুক্তি দিয়া হৈছে, কিন্তু প্ৰাদেশিকৰণ প্ৰক্ৰিয়াটো এতিয়াও নাই। মই ক্লিয়াৰলি ক'ব খুজিছোঁ, আৰু কুৱেশ্যন আছে। 2017 চনত লাষ্ট আমাৰ প্ৰভিঞ্চিয়েলাইজেশ্যন এক্টখন আমাৰ গৃহীত হৈছিল আৰু গোটেই প্ৰক্ৰিয়াটো 2021 চনত সম্পূৰ্ণ হৈছে। গতিকে প্ৰাদেশিকৰণ প্ৰক্ৰিয়া আৰু ক'তো বাকী নাই। কিন্তু মই এইটো অস্বীকাৰ নকৰোঁ যে ষ্টুডেণ্টৰ অনুপাতে শিক্ষকৰ সংখ্যা এতিয়াও কম। 17 চনত ভেঞ্চাৰ স্কুলসমূহ চৰকাৰীকৰণ কৰাৰ লগতে ভেঞ্চাৰ স্কুলত কৰ্মৰত आज के टाइम में स्टॉक मार्केट ट्रेड करना बहुत आसान हो गया। खाली आपको ऐप डाउनलोड करना है और बटन दबाना है बाय या सेल, राइट, और आप ट्रेडर बन चुके हो। बट क्या ये इतना आसान है? नहीं, आपको प्रोसेस को फॉलो करना पड़ेगा। मेरा नाम है विशाल मलकान, फाउंडर ऑफ मलकानजी ट्रेनिंग इंस्टीट्यूट। लास्ट 15 साल से हम ट्रेनिंग कर रहे हैं कि कैसे स्टॉक मार्केट आसानी से ट्रेड किया जाता है, वो भी सिस्टमैटिकली, और इतना आसान हो जाएगा कि एक 10 साल का बच्चा भी सीख सकता है। हमारे यूट्यूब चैनल पे 1200 से ज्यादा वीडियो है और 6 लाख से ज्यादा सब्सक्राइबर्स है। सैकड़ों बार मैं टीवी पे अपीयर हो चुका हूं एज अ टेक्निकल एनालिस्ट ऑन CNBC TV 18, ET Now एंड मोर चैनल्स। ये सब जो मैं करवा रहा हूँ उसका एक ही मकसद है कि चेंजिंग द वे इंडिया ट्रेड। जो ट्रेडिंग होता है उसको एकदम आसान करना चाहिए। और ভেঞ্চাৰ স্কুলত কৰ্মৰত শিক্ষক শিক্ষয়িত্ৰী